প্ৰথমতে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভালে ভালে থাকক, মিলা প্ৰীতিৰে থাকক। আপোনালোকক জনাবলৈ পাই আজি সুখী হৈছোঁ যে নলবাৰীত এখন অত্যাধুনিক ছুপাৰ মাল্টি স্পেচিয়েলিটি হস্পিটেল অতি সোনকালে সেৱা আগবঢ়াব, ৰাইজক সেৱা আগবঢ়াৰ কাৰণে ৰেডি হৈছে। মই প্ৰথমতে আমাৰ যিকেইজন সঞ্চালক আছে মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। ডাক্তৰ প্ৰণৱ মল্ল বৰুৱা, তেখেত ইয়াৰ পৰিচালন সঞ্চালক, মেনেজিং ডাইৰেক্টৰ। মই নিজে ইয়াৰে চেয়াৰমেন, অধ্যক্ষ। আমাৰ বিশিষ্ট চিকিৎসক নলবাৰীৰ সকলোৱে চিনি পায় সোমেন শৰ্মা, এখেত এজন সঞ্চালক ইয়াৰে। আমাৰ শুক্লামণি গগৈ, তেখেত সঞ্চালিকা। অৰুণ বৰ্মনৰ তেখেত পত্নী। মিনু লহকৰ, তেখেত সঞ্চালিকা, তেখেত ডক্টৰ কামেশ্বৰ লহকৰৰ পত্নী। ডক্টৰ ভুৱনেশ্বৰ দত্ত সঞ্চালক, সকলোৱে চিনি পায়, অসমৰ এজন বিশিষ্ট চিকিৎসক মেডিচিন বিভাগৰ। ডক্টৰ প্ৰবোধ শৰ্মা, তেখেত সঞ্চালক হয়, ৰেডিঅ'লজিষ্ট। চন্দন বৰ্মন, তেওঁ চাৰ্জন, তেওঁ সঞ্চালক। আৰু সম্ভৱ বৰ্মন। বাকী দুজন এবচেণ্ট আছে। তেখেত শিলচৰত থাকে কাৰণে আহিব পৰা নাই, তেখেত হাৰ্টৰ হয়। প্ৰভাস শৰ্মা। আৰু বিৰাজ কলিতাৰ ল'ৰা ডাক্তৰ কুলদীপ কলিতা, তেখেত চন্দ্ৰ কলিতাৰ ল'ৰা হয়, বিৰাজ কলিতা। আজি ইয়াত দিনটো ভাল কাৰণে আমি পূজাটো কৰিছোঁ, কিন্তু অতি শীঘ্ৰে আমি OPD ইয়াত আৰম্ভ কৰিম। আৰু আমাৰ ইয়াত সকলোবিলাক চিকিৎসাৰ সুবিধা থাকিব। আৰু আমি অহা মাহৰ পৰা আমি ইয়াত চাৰ্জাৰী, অপাৰেশ্যন, ICU সকলোবিলাক আমাৰ ইয়াত আৰম্ভ হ'ব। আমাৰ 100 বেডেড এইখন। বাকী যিখিনি টেকনিকেল মেডিকেল লাইনৰ কথা আছে সেইখিনি আমাৰ ডক্টৰ প্ৰণৱ মল্ল বৰুৱা, মেনেজিং ডাইৰেক্টৰ, তেখেতে আপোনালোকক অৱগত কৰাব। নৱদ্বীপ হস্পিটেল, নৱদ্বীপ হস্পিটেল, কিন্তু আমাৰ কোম্পানীটো হ'ল নৰ্থ ব্ৰহ্মপুত্ৰ লাইফ লাইন প্ৰাইভেট লিমিটেড। নৱদ্বীপ হস্পিটেল আমি নৰ্থ ব্ৰহ্মপুত্ৰ লাইফ লাইন প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত নৱদ্বীপ হস্পিটেল। নৱদ্বীপ হস্পিটেল ইয়াত আৰম্ভ কৰিব খুজিছোঁ আপোনালোকৰ আশীৰ্বাদ লৈ। ইয়াত আমি আপোনালোকে প্ৰায় চিনাকি ডক্টৰখিনিকে লগ পাব। আমি 10-12জন ডক্টৰ ইয়াত আছোঁ। আমি এটা মনত বহুত দিনীয়া প্লেন আছিলে যে আমি কিবা এটা কৰিব পাৰোঁ নেকি, মানে হেল্থ ছেক্টৰ, যিহেতু আমি গোটেইখিনিয়ে ডক্টৰ বহুত দিনৰ পৰা আমি ইয়াতে আপোনালোকৰ মাজতে ডাঙৰ দীঘল হৈছোঁ বা আপোনালোকৰ লগত বহুত দিনৰ চিকিৎসা সম্পৰ্কীয় ৰিলেটেড হৈ আছোঁ। যে মনৰ ভাৱ যে আমিতো আৰু এটা সেই যি আগত 30-40 বছৰ আগত যিটো চিকিৎসা পদ্ধতি, এতিয়া দিনক দিনে বহুত পৰিৱৰ্তন হৈছে, আমি চকুৰ আগতে দেখি আছোঁ। গতিকে আমি সেই পৰ্যায়ৰ যোৱাৰ কাৰণে এটা প্ৰচেষ্টা কৰিছোঁ, যাতে আমি এটা নলবাৰীৰ ৰাইজক এটা নতুনত্ব দি এটা ভাল এডভান্স চিকিৎসা এটা দিব পাৰোঁ, তাৰ এটা প্ৰয়াস কৰিছোঁ। ইয়াত আমি যিখিনি কিছু আমাৰ হাৰ্ডল আছে, বাধা বিধিখিনি আছে, এইখিনি পাৰ হৈ যাওঁতে আমাৰ অলপ সময় লাগিব। এইটো এদিনতে আমি কৰিব নোৱাৰোঁ, কিন্তু আমি মনৰ যিটো আশা আছে, আপোনালোকে যিটো বিচাৰিছে সেইখিনি দিবৰ কাৰণে আমি যথোপৰ্ণাস্তি চেষ্টা কৰিম। আৰু আমি এইটো 2-3 বছৰৰ ভিতৰত এখন পূৰ্ণাংগ আপোনালোকে মনে বিচৰা হস্পিটেলখন দিব পাৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ। ব্ৰংকোস্কপি, তাৰপিছত ENT এণ্ডোস্কপি, গোটেইখিনি এণ্ডোস্কপি আমাৰ ইয়াত অলৰেডি আহি পাইছে। তাৰপিছত তাতেই আমাৰ ডক্টৰ বৰ্মন আছে। আমি 2টা IOT কৰিছোঁ, কাৰণ আজিকালি আপোনালোকে জানে যে মেক্সিমাম মানুহৰ কেটাৰিক আছে বা কিবা আছে। গতিকে যদি আমি আয়ুষ্মান পদ্ধতিৰ দ্বাৰা যদি আমি ৰোগীখিনিক যদি আমি দৃষ্টিশক্তিটো ঘূৰাই দিব পাৰোঁ, সেইটো উদ্দেশ্য ৰাখি আমি এটা নহয় 2টা IOT কৰিছোঁ। তাৰ ভিতৰতে আপোনাৰ পোষ্ট অপাৰেটিভ এটা ৱাৰ্ড আছে, তাত আপোনাৰ থাকিব টোটেল 12খন বেড। অপাৰেশ্যনৰ পিছত ৰোগীবিলাক আমি তাতেই ৰাখিম। অতি কমপ্লেক্সৰ ভিতৰতে
আপোনাৰ ডেলিভাৰী ৰুম আছে, তাত আমাৰ 3খন বেড থাকিব। তাৰ সন্মুখতে পোষ্ট ডেলিভাৰী ৰুম এটা ৰাখিছোঁ, তাত আমি 4গৰাকী প্ৰসূতিক আমি তাত ডেলিভাৰীৰ পিছত ৰাখিব পাৰিম। আৰু আমাৰ চিনাকি কৰি দিছোঁ ডক্টৰ চন্দন বৰ্মন, তেখেতো আমাৰ ইয়াত ডিৰেক্টৰ। আমাৰ ইয়াত বাচ্ছাৰ ডেলিভাৰীৰ পিছত বাচ্ছাৰ যিবিলাক চিৰিয়াছ হয়, জণ্ডিছ হয় বা কিবা হয়, তাৰ কাৰণে বহুত শিশুৱে মানে মৃত্যুবৰণ কৰে। গতিকে যাতে সেইটো নহয়, সেইকাৰণে আমি অতিৰ ভিতৰতে আপোনাৰ 10খন বেডৰ আমি এটা নিয়নেটেল আইচিইউ, যাক নিকু বুলি কয়, নিয়নেটেল আইচিইউ, আমি সেইটোৰ কামো মোটামুটি ৰেডিয়ে হৈছে। তাৰ অকণমান আগত গ'লে এইফালে গ'লে ধৰক অতিৰ কিছুমান যন্ত্ৰপাতি বিশুদ্ধিকৰণৰ যিবিলাক বস্তুবিলাক আমি গোটেইবিলাক অলৰেডি আহি পাইছে, সেইবিলাক আমি সংস্থাপন কৰি আছোঁ। এইটো হ'ল আমাৰ অতি কমপ্লেক্স। আৰু সেই পিনৰ ছেকেণ্ড ফ্ল'ৰৰ সেই পিনে আমাৰ আছে আপোনাৰ মানে কেবিন আছে, অত্যাধুনিক কেবিন। এতিয়া এইটো ফ্ল'ৰত, ছেকেণ্ড ফ্ল'ৰত এতিয়া আমি 10টা দি আমি আৰম্ভ কৰিম, 10টা কেবিন। আৰু এক পিনে আছে আপোনাৰ আইচিইউটো আমাৰ ডাঙৰ, এইটো আমাৰ 16খন বেডৰ আইচিইউ, 16খন বেডৰ আইচিইউ। তাৰমানে আমাৰ নিকু হ'ল 10খন, আইচিইউ হ'ল 16খন, আৰু পেডিয়াট্ৰিক আইচিইউ এটা আছে, ধৰক যিবিলাক সদ্যজাত শিশু নহয় কিন্তু অলপ ডাঙৰ, 5 বছৰ 6 বছৰ, সেইবিলাকৰ কাৰণে আমি 6খন বেডৰ এটা আইচিইউৰ ব্যৱস্থা কৰিছোঁ। এইখিনি দিয়ে আমি ধৰক আপোনালোকৰ আশীৰ্বাদ লৈ হস্পিটেলখন আৰম্ভ কৰোঁ বুলি আমি এটা আশা কৰিছোঁ। OPD অহা মাহতে আমি ষ্টাৰ্ট দিব পাৰিম। ধৰক একমাহ ইলেকশ্যনৰ সুধিব পাৰে কিবা ইলেকশ্যনৰ ৰিজাল্টৰ পিছত আমি বাকী ওপৰৰ